হিমন্ত মাকসুদাই একালা বহুত জহরা আছে। হেমন্ত বিশ্ব শর্মা 1 নম্বর জহরা আছে ইসুত মারানি কোয়ালি। হেমন্ত বিশ্ব শয়তান। ওই হেমন্ত, তোর মাকক মিয়াই বিয়া করছিল আকৌ এৰি দিছে নেকি তো? হিমন্ত বিশ্ব শর্মা ডাঙরিয়ার মাকক এজন মিয়া মহিলায় বেয়া ফালে গালি দিলে আৰু ডাইরেক্ট হিমন্ত বিশ্ব শর্মা ডাঙরিয়া কলে যে তার মাকক নাকি মিয়া মানুহে বিয়া কৰিছে আৰু তাৰ পিছত তাকে এৰিছে। ইয়াৰ ফলত হিমন্ত বিশ্ব শর্মাই খঙত যিকোনো সময়ত এই মিয়া মহিলাজনীক ফাঁসিৰ শাস্তি দিব পাৰে। আৰু আনফালে পাকিস্তানী আৰু বাংলাদেশী ওলাই আছে আমাৰ এই অসমত। দিল্লী বিস্ফোৰণতো ধৰা পৰিল বহুতো কেইটা পাকিস্তানী আমাৰ এই অসমত। তো চলক আমি এই ভিডিঅ'টোৰ মাধ্যমত জানি লম কোন মিয়া মহিলাটোৱে হিমন্ত বিশ্ব শর্মা ডাঙরিয়াক আৰু কি দৰে গালি দিলে আৰু কিয় গালি দিলে তাৰ মাকক লৈ আৰু কোন পাকিস্তানীবোৰ ওলাই আছে অসমত। তো চলক আগত আমি চাই আহো, তাৰপিছত বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়াই চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক। মানুহে তো কয় যে হেমন্ত বিশ্ব শর্মা, আমি তো হেমন্ত বিশ্ব শর্মা কই না, হেমন্ত বিশ্ব শয়তান। ওই লড়া বিশ্ব শয়তান একফালে দি জুবিনের ন্যায় দিব আর একফালে দি মিয়ার এই সাজা দিব, মিয়ার অত্যাচারী করব। তে মিয়াই কি ওর মায়েরে বিয়া করছাল নাকি? বিয়া করি ফেলে এরি দিছিল নাকি? হ্যাঁ ওই হেমন্ত, তোর মাকক মিয়াই বিয়া করছিল আকৌ এরি দিছে নাকি? তো তোর মাকক এরি দিছে নাকি? সেই কারণে তোর খং উঠিছে, সেই কারণে তুই মিয়াক অত্যাচারী করবি। কিয়র কারণে তুই মিয়াক অত্যাচারী কর? মিয়া মুসলমান হল তোর চাইও মানে ভাল। তুই যে হেমন্ত বিশ্ব শর্মা, তুই যে শয়তান, তোর চাইও মিয়া ভাল আছে। কারণ মিয়ার ধর্মটো তুই চা আর তোর ধর্মটো চা। এই মাকসুদার বাচ্চা, তোর ধর্মটো চা আর মিয়ার ধর্মটো চা। তোর অসমীয়া লড়াই দেখোন কৈ আছে যে এই পূজা কৰালে কিবা কিবি কৈ আছে, মহাভাৰত গীতা এইবিলাক দেখাই দেখাই যে কৈ আছে। তোর লাজ নালাগে? হেমন্ত বিশ্ব শর্মা তোর লাজ নাই? এই মিয়াবিলাকে ইমান ডাঙৰ ডাঙৰ কথা কব কেনেকে পাৰিছে আপোনালোকে বাৰু গম পায়নে? আমাৰ অসমৰ এছাম মানুহৰ কাৰণে, যিসকলে মিয়াক বাৰে বাৰে কৈ আহিছে ন অসমীয়া বুলি, যিসকলে মিয়াক অহৰহ ছাপোৰ্ট কৰি আহিছে, সেইসকলৰ কাৰণে আজি মিয়াই অসমীয়া কিমান ডাঙৰ ডাঙৰ কথা কব পৰা হ'ল। মুখ্যমন্ত্ৰী গৰাকীক চৈতান বুলি কৈছে আৰু চৈতান বুলি কৈয়ে তাই এৰি দিয়া নাই। তাই তেখেতক জন্ম দিয়া আইগৰাকীক কৈছে কি মিয়াই বিয়া পাতি এৰি দিলে নেকি? যিগৰাকী মাতৃক আমি দেৱী তুল্য বুলি ভাবো, যিগৰাকী মাতৃক আমি পূজা কৰো, যিগৰাকী মাতৃক আমি ভগৱানৰ দৰ্জা দিওঁ, সেইগৰাকী মাতৃক কৈছে কি মিয়াই বিয়া পাতি এৰি দিলে নেকি? ইমান সাহস চাওক। এই মিয়ানীজনীয়ে মা অৰ্থৰ কি বুজি পাব? তহঁতৰ ধৰ্মত 10 জনী 20 জনী বিয়া পতাৰ নিয়ম আছে, আনিলে উলিয়াই পেলাই দিলে। কিন্তু আমাৰ হিন্দু ধৰ্মত তেনেকে 10 জনী 20 জনী বিয়া পতাৰ নিয়ম নাই। তহঁতি মা অৰ্থ সেইকাৰণে বুজি নাপাওঁ। আৰু যিসকলে মিয়াবিলাকক ন অসমীয়া বুলি কৈছে, যিসকলে মিয়াবিলাকক ছাপোৰ্ট কৰি আহিছে, সেইসকলৰ মাতৃকেইগৰাকীকো কিন্তু এই মিয়ানীজনীয়ে অপমান কৰিছে। তাই অকল আমাৰ মুখ্যমন্ত্ৰী গৰাকীৰ মাতৃগৰাকীকে অপমান কৰা নাই, তাই আমাৰ অসমৰ প্ৰত্যেক গৰাকী মাতৃকে কিন্তু অপমান কৰিছে। মুখ্যমন্ত্ৰী গৰাকীলে এটাই অনুৰোধ, তাই আজি আপোনাৰ মাক ইমান বেয়াকে ক'ব পাৰিছে যেতিয়া, তাইক কিন্তু আপুনি উচিত শাস্তি দিয়ক। আপুনি মোৰে যদি ভিডিঅ'টো পাইছে তেন্তে তাইক যেনে তেনে ধৰি আনি তাইক আপুনি জেলত ভৰাওক। তাই আজি মাতৃক ধৰি এনেকে কথা ক'ব ক'ত সাহস পাইছে? হেমন্ত বিশ্ব শর্মা, তোর কথা কত কত ভাগার লাগি গেছে, এতিয়া আর কবর ইচ্ছা না যায়। এতিয়া কৈ থাকো যে এটা কথা অলপ কাণ খুলি শুনি লবি, যে তই যদি ইটাৰ পৰাও ভাল হ, যি কৰিছায়ে, ইটাৰ পৰা যদি মানুহক উচ্ছেদ নকৰা, মানুহক যদি শান্তি দিয়া, মানুহৰ লগত যদি ভাল ব্যৱহাৰ কৰা, তেনেহলে তই ভালে থাকবা পাৰিবি, তই ভোট খানো পাবি, তোক মানুহে ভোটও দিব, তোক ভাল পায় তো মানুহে। তোক এনেকে নহয় যে তোক খালি বেয়াই পায়, নহয়, তোক ভালে পায়। তই যিবিলাক কাম কৰ ভাল লাগে মানুহৰ, ভাল কৰি আছা, কেইটা কাম কৰিছা, ভালে কাম কৰিছা। মই কৈ দিছো হেমন্ত বিশ্ব শৰ্মা, তোমাক কৈছো তুমি যিবিলাক কাম কৰিছা ভালে কৰিছা, কেইটামান কাম ভালে কৰিছা, কিন্তু ভাল কৰি ফেলে আকৌ যদি বেয়া কৰা তেনেহলে সেই ভালটো মানে বেয়াৰ লগত গুচি যা। গম পাইছা না নাই? মানে একমোন দুধৰ মাজত গাখীৰৰ মাজত, একমোন গাখীৰৰ মাজত যদি 1 ফুটা গৰুৰ চুনা পৰে, গৰুৰ চুনা পৰিলে মানে সেইটো ধ্বংস হৈ যায়, সেইটো দুধ আৰু মানুহে খাব নোৱাৰে।
সেইকাৰণে যিমান ভাল কাম কৰিছ হেমন্ত, কিন্তু তুমি এতিয়া যিখিনি বেয়া কাম কৰি আছ মানে সেই ভালটো মানে বেয়াৰ লগত গুচি যাব, গম পাইছ না নাই? ইটো কথা মই ভালকে কৈ দিছো। হেমন্ত বিশ্ব শৰ্মা, তোমাৰ কাৰণে মৰম লাগে, আমাৰো মৰম লাগে, বেয়া লাগে, কিন্তু তোমাক যে গালি পাৰি থাকো, তোমাক যে কথা বেয়াকে কৈ থাকো, কিহৰ কাৰণে কওঁ? এতিয়া তুমি ভাল হব লাগব, তোমাৰ ভাল হোৱাৰ কাৰণে কৈ থাকো। তুমি ভাল হোৱাচোন অলপমান, চাহ তুমি অলপ ভাল হব পাৰো নেকি, তুমি অলপ চেষ্টা কৰচোন। আৰু এনে যদি তোমাৰ মাথাৰ কিবা প্ৰব্লেম হৈ থাকে তেনেহ'লে তুমি অলপ ডাক্তৰৰ অলপ পৰামৰ্শটো ল'ব পাৰে, ব্ৰেইনৰ ডাক্তৰৰ তাত যাব পাৰে। ব্ৰেইনৰ ডাক্তৰ তাত গেলে আপোনাৰ ব্ৰেইনটো অট'মেটিক ভাল হৈ যাব। তো আপুনি বুজি পোৱা নাই পৃথিৱীৰ মানুহ কেনেকে চলবা খুজি আছে আৰু আপুনি কি কৰি আছে। হেমন্ত, আপোনাক কৈ দিছো মানে মানুহে কেনেকে চলিব খুজি আছে আৰু তুমি কি কৰি আছা, মানে এইটো কথা মানুহৰ মাথাত মানে টাৱৰ নাপায়, মানুহৰ মাথাটো হেং মাৰি দিয়ে। আমি হিন্দু মুছলমান, আমি এক কাঁহীত ভাত খাই আছো, আমি একেলগে চলি আছো। আৰু আমাৰ হেমন্ত বিশ্ব শৰ্মা আমাৰ কাৰণে কিয় এইটো মানে হেৰি কৰি দিয়ে, মানে প্ৰব্লেম দিয়ে। তাৰমানে হিন্দু মুছলমান আমি এক হৈ খাই আছো আৰু সি মানে গড়বড় কৰি দিয়ে, মানে তেখেতক এক মিল কৰি খাব নিদিব। এইটো এটা সৰকাৰৰ কাম না, সৰকাৰৰ কাম এনে নহয়। আপনি সরকার যদি হব নোৱাৰে, আপনি যদি সরকারের কাম কৰিব নোৱাৰে, তেনেহলে আপনি পিছাই যাব পাৰে। আপনি পিছাই যাওক, বেলেগ এটা আমি পাতি লওঁ। কাৰণ আপনি যিখিনি কৰিছে বহুত কৰিছে, মানুহক শান্তি দিছে, অশান্তি কৰিছে, যি কৰিছে আৰু এতিয়া আপনি আঁতৰি যাব পাৰে, বেলেগ আমি পাতি লওঁ। আৰু যদি আপনি কয় যে নাই আমি ৰজা হৈ থাকিম, তেনেহলে ইটাৰ পৰা আপনি ভাল হৈ যাব লাগব, আপনি উৎসৱ কৰা বন্ধ কৰিব লাগব। আৰু মিয়া বুলি আপনি আটা ফাৰি থাকবা নোৱাৰিব। আপনি মিয়া বুলি মুখত কব নোৱাৰিব। মিয়াই কি কৰিছে, মিয়াই কি নকৰিছে। মিয়াই দেখোন দেশটো অসমটো স্বাধীন কৰিলে। মিয়াই অসমটো মিয়াৰ কাৰণে স্বাধীন হল। আপুনি কি তেতিয়া আছিল নেকি? আপুনি আৰু আমি কি তেতিয়া আছিলো নেকি? যেতিয়া স্বাধীন হৈছিলে তেতিয়াতো চব মিয়াই কৰিছিলে। ইমান ডাঙৰ ডাঙৰ কাম বিলাক মিয়াই কৰিছে। আপনি মহাভাৰত, আপনি গীতা, আপনি এইবিলাক হেৰিবিলাক কিতাপবিলাক আপনি চাব পাৰে, চাই পেলাই মিয়াৰ লগত ইমান অত্যাচাৰ কৰিব পাৰে। আপনি কিতাপবিলাক চাওক আগতে, চাই পেলাই আপনি মিয়াৰ লগত আপনি লাগি থাকব। মিয়া কিমান ভাল না বেয়া আপনি কিতাপবিলাক চাওক না। আপনি কিয় এনেকে কৰি আছে? আপনি ভাল মানুহ হৈ পেলাই আপনি কিয় বেয়া হৈ আছে? আপনি ভাল হৈ থাককচোন, ভাল হবার চেষ্টা কৰক। আৰু যদি সেনেকে নকৰে তেনেহলে আপনি আঁতৰি যাব লাগব, দেশৰ পৰা আঁতৰি যাব লাগব। আপনি কেতিয়াও ৰেহাই নাপায়, আপোনাক ভগৱানেও ৰেহাই নিদিয়ে। ভগৱানেও আপোনাক ধৰিব, যেতিয়া ধৰিব নহয় আপনি তত নাপাব। আপনি কি বুলি ভাবিছে? আপনি ভগৱান হৈছে নেকি? আপনি ভগৱান হব পাৰিব নেকি? ভগৱান এটা আছে, চাব, আপুনি চাব। যিদিনাখনে ইয়াত বিজেপি নাথাকে, দিছপুৰৰ পৰা আৰম্ভ কৰি গোটেই অসমখন মিয়াই লৈ ল'ব। আৰু এইটো কথা মই ভৱিষ্যতবাণী কৰি থৈ গ'লো। মইতো মৰণশীল, সকলো মানুহতো সদায় জীয়াই থাকিব নোৱাৰে। যিদিনাখনে অসমত বিজেপি চৰকাৰ যাব, যিবিলাক আমাৰ অসমীয়া মানুহে এতিয়া বিজেপিক অভিশাপ দি আছে, তেওঁলোক এদিন নিজে অনুতপ্ত হ'ব। কাৰণ এটা মথাউৰিৰ দৰে আমি থিয় কৰি থৈ দিছোঁ। 40% মানুহ আগ্ৰাসী মানুহ, তেওঁলোক আপোনাৰ মোৰ দৰে মানুহ নহয়। তেওঁলোকৰ মনত এগ্ৰেশ্যন আছে। ফেচবুকত যি ধৰণে কথা কয়, ছ'চিয়েল মিডিয়াত বিজেপি চৰকাৰ থাকোঁতেও তেওঁলোকে কিমান বেয়া বেয়া কথা ক'ব সাহস কৰে। আৰু যদি বিজেপি নাথাকে, কংগ্ৰেছৰ চৰকাৰ আহে, তেওঁলোক ক'ত যাবগৈ আপোনালোকে চিন্তা কৰক। এটাটো জনগাঁথনিৰ পৰিৱৰ্তন, আৰু এই ব্যক্তিসকলৰ বহুতে উদণ্ড, তেওঁলোকৰ অভদ্ৰামীৰ কোনো সীমা নাই। কাটি উটুৱাই দিব। কাটি উটুৱাই নিদিয়ে, প্ৰথম মহিলাগৰাকীক ধৰ্ষণ কৰিহে কাটি উটুৱাই দিব। যিটো তেওঁলোকৰ আজিলৈকে যিটো অসমত ইতিহাস আছে, সেইটোৱে হৈছে ইতিহাস। গতিকে মই ভাবোঁ যে ৰাইজে নিজে বুজি পাব লাগিব, অসমীয়াসকল একত্ৰিত নহ'লে আমি ক'তো থাকিব নোৱাৰোঁ। এই যে তিনি গগৈ নাম ক'লে, তিনি গগৈয়েতো তেওঁলোকেতো মিয়াৰ আটাইতকৈ ডাঙৰ সমৰ্থক। তেওঁলোক গগৈৰ সমৰ্থক নহয়, তেওঁলোক বুঢ়াগোহাঁইৰ সমৰ্থক নহয়, তেওঁলোক বৰবৰাৰ সমৰ্থক নহয়, তেওঁলোক বৰপাত্ৰ গোহাঁইৰ সমৰ্থক নহয়। এই তিনি গগৈয়ে হৈছে মিয়াৰ আটাইতকৈ ডাঙৰ পৃষ্ঠপোষক। গৌৰৱ গগৈ পাকিস্তানৰ ISI তেওঁ এজন এজেণ্ট হয়। ঘৈণীয়েক বেছিকৈ এজেণ্ট,
তেওঁ অকণমান কম কৰিয়ে যেন আৰু ইয়াৰ বহুত প্ৰমাণ আমাৰ হাতত মজুত আছে মই মাত্ৰ নৱেম্বৰ মাহটো যিহেতু অক্টোবৰ নৱেম্বৰ মাহটো অসমবাসীৰ মূৰত আন এটা বেদনা ভৰা খবৰ আছিল সেই সময়ত ৰাজনীতি কৰিলে বেয়া দেখি কাৰণে বিষয়টোৰ পৰা মই আঁতৰি আছোঁ কিন্তু মই আজিও অসমৰ মুখ্যমন্ত্ৰী হিচাপে ক'ব বিচাৰোঁ যে গৌৰৱ গগৈয়ে পাকিস্তানৰ লগতে আছে আৰু আগৰ পৰাই তেওঁৰ সমগ্ৰ পৰিয়ালটোৱে পাকিস্তানী ISIৰ এজেণ্টৰ দৰে কাম কৰি আছে গতিকে তেওঁ পাকিস্তানক ক্ৰিটিচাইজ কৰিব নোৱাৰে যিকোনো এটা ঘটনাৰ পিছত তেওঁ লগে লগে ক্ৰিটিচাইজ নকৰে গধূলিৰ ফাললৈকে অকণমান ক্ৰিটিচাইজ কৰে তাৰমানে ইন দি মিন টাইম তেওঁ পাৰ্মিশ্যন লৈ লয় যদি দিল্লীত বোমা বিস্ফোৰণৰ পিছত তেখেতৰ যদি প্ৰথম ফেচবুক পোষ্টটো পায় তাত গৰিহণা নামৰ শব্দটোও নাই খালি দুখ প্ৰকাশ কৰা যেতিয়া লিখালিখি হ'ল তেতিয়া তেওঁ লাহেকৈ গৰিহণা শব্দটো যোগ কৰি দিলে একেবাৰে মনত কষ্ট লৈ পেলাই আৰু তেওঁৰ সাহসো নাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাত মতাৰ কাৰণে যোৱাকালি যিখন মিটিং হৈছিলে সেই মিটিংখনৰ উদ্দেশ্য আছিলে বিয়াৰ দিন বাৰ ঠিক কৰা বেলেগ কাৰণে এখন মিটিং নাছিলেই আৰু সেই কাৰণে বিয়াৰ কালিতো 2 ঘণ্টা সময় 1 ঘণ্টা সময় অকল বিয়াৰ কথাই আলোচনা কৰিলে কোন বিয়া হ'ব কোন দৰা হ'ব কোন কইনা হ'ব ক'ত ৰিসেপশ্যন হ'ব এইবিলাকে তেওঁলোকে আলোচনা কৰিলে কালিতো পলিটিক্যাল কথা একো আলোচনা কৰাই নাই তেওঁলোকে স্যার তিনি গগৈ লগ হৈছে নগর সিঙ্গিমারি কোথায় আছে এটা হ্যাঁ কোন রাজ্য কুচবিহার কুচবিহার থেকে আসছে হ্যাঁ। কোথায় যাবেন সিঙ্গিগুড়ি সিঙ্গিগুড়ি সিঙ্গিয়াগুড়ি সিঙ্গিয়াগুড়ি কের জন্য যাবেন ভাটা তা হ্যাঁ ইটা ভাটা হ্যাঁ। ইটা ভাটাতে কাজ করতে আসছে হ্যাঁ ওয়েস্ট বেঙ্গল থেকে আসছেন হ্যাঁ কে নিয়ে আসছে সর্দার 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 কোথায় সর্দার তো গাড়িতে গাড়িতে নাম কি জয়নাল মিয়া জয়নাল ও কি কুচবিহারের নাকি হ্যাঁ ও আমার কুচবিহার? গ্রামে বাড়ি আপনার গ্রামে বাড়ি হ্যাঁ সর্দারের নাম কি জয়নাল মিয়া জয়নাল মিয়া হ্যাঁ জয়নাল মিয়া নিয়ে আসছে আপনাদের না না আপনারা নিজে আসছেন পুরানা সর্দারে জয়নাল মিয়া আপনাদেরকে নিয়ে আসছে হ্যাঁ কতজন আসছেন আমি তো ওটা বলতে পারিনি এখনো কত লোক আসে নাই মানে কয়টা বাস আসছে বাস 2টে আসছে 2টা বাস আসছে হ্যাঁ অসমবাসী ৰাইজৰ ওচৰত আমি ভুল কৰি ফেললো আমাক ক্ষমা কৰি দিব আৰু আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তাকো মই গালি দি ফেলে আমি এটা ভিডিঅ' কৰিলো আৰু আমাৰ হেমন্ত বিশ্ব শৰ্মাৰ মাককো মই এটা বেয়াকে এটা অপমান কৰি ফেলে মই এটা ভিডিঅ' মানে দিলো ইটোৰ কাৰণে মই মাপ খুজিছো আমি ৰাইজৰ ওচৰত মাপ খুজিছো আমাৰ হেমন্ত বিশ্ব শৰ্মাৰ ওচৰত আমি মাপ খুজিছো আমাৰ এইটো বহুত ডাঙৰ ভুল হৈ গ'ল এতিয়া মই গম পালো মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল আমি মাপ কৰি দিব মোক ভৱিষ্যতত আৰু এনেকা ভুল যাতে মোৰ নহয় আৰু এনেকা ভুল যাতে মই আৰু নকৰো আপোনালোকে মোক ক্ষমা কৰি দিব আমি ৰাইজৰ ওচৰত ক্ষমা খুজিলো তো যিয়ে নহওক বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে এই মিয়া মহিলাজনী কিয় গালি দিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাকক লৈ আসলতে কি ভুল পোৱাৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ মাকক লৈ গালি দিবলগীয়া হ'ল এই মিয়া মহিলাজনী আৰু কোন পাকিস্তানীবোৰ ওলাই আছে এতিয়া আমাৰ এই অসমত আৰু ইহঁতক ধৰি কি শাস্তি দিলে হিমন্ত মামাই তো যিয়ে নহওক বন্ধুসকল ভিডিঅ'খন সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ কৰি দিব ধন্যবাদ।